নমস্কাৰ সমগ্ৰ অসমবাসীৰ বাবে লৈ আহিছোঁ আকৌ এটা বেয়া খবৰ। সমগ্ৰ ছবি জগতৰ বাবে এটা বেয়া খবৰ। আমি আকৌ এজন অসমীয়া অভিনেতাক হেৰুৱালোঁ। আপোনালোক সকলোৰে মৰমৰ অভিনেতা ৰাজীৱ ৰাজনীশ আৰু আমাৰ মাজত নাই। ৰামধেনু ৰত্নাকৰৰ দৰে ছবিত অভিনয় কৰি সমগ্ৰ অসমবাসীৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হোৱা, বহুতো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি সমগ্ৰ অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। সমগ্ৰ অসমবাসীকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল ৰাজীৱ ৰাজনীশ। খবৰ অনুসৰি কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল ৰাজীৱ ৰাজনীশ। অৱশেষত সকলোকে কন্দুৱাই আজি চিৰদিনৰ বাবে গুচি গ'ল মৰমৰ অভিনেতাজন। ভিডিঅ'টোৰ শেষত তেখেতৰ চিৰশান্তি কামনা কৰিলোঁ।